কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙক খালি হাত দাঙক বা ইমান মানুহ অৰুণোদয় পোৱা নাই এতিয়া লাগে নে নালাগে লাগে 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 আচ্ছা অৰুণোদয় আপোনালোকক দিলে মোক ভোজ কি দিব ভোট দিব আরে ভোটকে লড়াই লাগে দিব ভোট কি দিব মোক আপোনালোকৰ ঘৰত গ'লে মোক পিঠা পিঠা খুৱাব আৰু ঠিক আছে আজি বিহুৰ দিন এই আকৌ কিয় উঠি গলি বাবা আমি নাচিম না লাষ্টত ক এতিয়া আজি বিহুৰ দিনা মই বৰচৰাৰ আই মাতৃসকলক এটা ভাল খবৰ দিব খোজো সেইটো হল ইলেকশ্যনৰ পিছত এই বৰচৰা সমষ্টিত যিমান মানুহৰ হাতত ৰেচন কাৰ্ড আছে সকলোকে মই অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা এজন দুজন নহয় কাৰ কাৰ ৰেচন কাৰ্ড আছে হাত দাঙক আছে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে মোদী কি গ্যারেন্টি মানা কি ওয়ারেন্টি ঠিক আছে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোৱে 100% অৰুণোদয় এটা পাব হ'ব আপোনালোক ৰেডি হৈ যাওক এতিয়াৰ পৰা আৰু আপোনালোকে অৰুণোদয়ৰ কাৰণে চিন্তা কৰিব নালাগে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে এটা এটা অৰুণোদয় আঁচনি লাভ কৰিব কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে হাত দাঙক সবৰে আছে খালি যাৰ যাৰ আধাৰ নাই এনআইচিত নামটো বন্ধ হৈ আছে তেওঁলোককো মই ৰেচন কাৰ্ড আৰু অৰুণোদয় দুইটাই দিয়াৰ ব্যৱস্থা কৰিম হ'ব আপোনালোকে চিন্তা কৰক আগতে মানুহৰ বহুত সমস্যা আছিল আজি ইয়াত আমাৰ বহুত গোৰ্খা মা ধনীসকল আছে আগতে অসমৰ গোৰ্খা বিলাককো বিদেশী কৰিছিলে আজিকালি মই নিয়ম বনাই দিছো কোনেও আৰু গোৰ্খাক বিদেশী কব নোৱাৰে ৰাষ্ট্ৰপতি বাইদেউ হব কাৰ কাৰ ইচ্ছা আছে কাৰ কাৰ নাই হাত দাঙক কাৰ কাৰ ৰাষ্ট্ৰপতি বাইদেউ হব ইচ্ছা নাই তেওঁলোকে হাত দাঙক কোনেও নাদাঙে আচ্ছা ৰাষ্ট্ৰপতি বাইদেউ হব কাৰ কাৰ ইচ্ছা আছে হাত দাঙক এতিয়া বিহুৰ দিনা আপোনালোকে শুনিলে আচ্ছা ৰাষ্ট্ৰপতি বাইদেউ ফৰ্ম ফিল আপ কৰিছে নে নাই কৰিছে কোনে কোনে কৰিছে হাত দাঙক বৰচৰাৰ মানুহ ইমান ফাষ্ট চবেই কৰি গল ফৰ্ম ফিল আপ যোনে যোনে ৰাষ্ট্ৰপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে ইলেকশ্যনৰ পিছতে তেওঁলোকৰ বেংক একাউণ্টত পুটিং কৰি 10,000 টকা সোমাই যায় আচ্ছা 10,000 টকাটো পাই গল মই কৈছো যেতিয়া পাবই পোৱাৰ পিছত গিৰিয়েকে কোনে কোনে টকাটো দিব হাত দাঙক গিৰিয়েকে কোনে কোনে টকাটো দিব হাত দাঙক কোনেও নিদিওঁ কয় আচ্ছা গিৰিয়েক বিলাকে বিজেপিক ভোট দিব নে নাই এতিয়া দিব আকৌ যদি কয় যে ৰাষ্ট্ৰপতি বাইদেউক দিলে আমি ভোট নিদিওঁ বুলি ঘৰত আপোনালোকৰ কথা চলে নে গিৰিয়েকৰ কথা চলে
হে ভগৱান তেন্তে বিজেপিয়ে যদি বিজেপিক ভোট নিদিয়ে কি হ'ব? আপোনালোকে পাৰিবনে নাই বুজাব? দিব, ভোট দিব? আচ্ছা, মই এটা ভাল বুদ্ধি শিকাইছো। যেতিয়া লাখপতি বাইদেউৰ টকাটো আহিব, অহাৰ আগতে লাখপতি বাইদেউৰ টকাটো অহাৰ আগতে মই আপোনালোকক কৈ দিম 7 দিন আগতে, আৰু 7 দিন আগৰ পৰা আপোনালোকে গিৰিয়েকবিলাকক খুব গৰম কৰিব, গৰম ভাত খুৱাব, হ'ব? তেতিয়া আৰু গিৰিয়েকবিলাকে বেয়া নাপায়। এতিয়া মই এটা ভাল কথা আপোনালোকক ক'ব খুজিছো। যেতিয়া 10,000 টকাটো পাব, এই 10,000 টকাটো একেলগ কৰিলে দুটাত 1 লাখ টকা হ'ব। এই দুটাত খৰচ কৰক, নহলে নিজে খৰচ কৰক। আৰু যেতিয়া এই টকাটো আপোনালোকে ভাল কৰি খৰচ কৰিব, তেতিয়া মই আপোনালোকক আকৌ 25,000 টকা আপোনালোকৰ বেংকত মই আপোনালোকক দিম। প্ৰথমতে 10,000 পোৱাৰ পিছত যিসকলে কোনোবাই গৰু, কোনোবাই গাহৰি, কোনোবাই মুৰ্গী, কোনোবাই বিহুৱান, কোনোবাই সৰু দোকান, পিঠা পনা, যোনে ভাল ব্যৱসায় কৰিব, এই মহিলাসকলক আমি আৰু 25,000 টকা আপোনালোকৰ বেংকত আমি সোমাই দিম। 10 আৰু 25 কিমান হ'ল? 35,000 টকা। কিন্তু তাৰ চৰ্ত এটাই যে প্ৰথম 10,000 টকাটো আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰিব লাগিব। 3 নম্বৰ, আমাৰ এই বৰচৰা সমষ্টিত বহুত মানুহে এতিয়াও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱা নাই, হয়নে নহয়? কোনে কোনে ঘৰ পোৱা নাই হাত দাঙক। এইবাৰ আমি এটা নতুন নিয়ম কৰিছো। আগতে ঘৰৰ জিঅ' টেগিং বিলাক পঞ্চায়তৰ মানুহে কৰে। ভাল কৰ্মচাৰী আছে, কিন্তু 2-এজন কৰ্মচাৰী বেয়াও আছে। টকা পইচা লৈ ধনী মানুহৰ জিঅ' টেগিং কৰি দিয়ে, দুখীয়া মানুহৰ জিঅ' টেগিং নকৰে। মই কথাবোৰ ঠিক গম পাইছো নে? মোৰো CID আছে, মই গম পাই গৈছো। সেইকাৰণে এইবাৰ আমি জিঅ' টেগিং কৰা কাক শিকাম? এইবাৰ জিঅ' টেগিং কৰিবৰ কাৰণে আমি মহিলা আত্মসহায়ক গ্ৰুপ বিলাকক দায়িত্ব দিম। মহিলা গ্ৰুপক আমি ট্ৰেইনিং কৰিম কেনেকে জিঅ' টেগিং কৰিব লাগে। আৰু যদি গাঁৱৰ মহিলাসকলে জিঅ' টেগিং কৰি দিয়ে, তেতিয়া কোনো দালালে 1 টকা খাব নোৱাৰে। বৰচৰা সমষ্টিৰ যিবিলাক ঘৰত এতিয়াও ঘৰ পোৱা নাই, তেওঁলোকৰ কাৰণে আমি আকৌ এবাৰ জিঅ' টেগিংটো মুকলি কৰি দিম, যাতে আপোনালোকে জিঅ' টেগিং কৰিব পাৰে। হ'ব? চতুৰ্থতে, আমাৰ বহুত মানুহক আমি মিছন বসুন্ধৰাত মাটি দিলো, কিন্তু কাগজ পত্ৰ অসুবিধাৰ কাৰণে বহুত পৰিয়ালে মিছন বসুন্ধৰাত মাটি ল'ব পৰা নাই। কেইদিনমান আগতে আদিবাসী মানুহসকল মোৰ তাত আহিছিলে, গোৰ্খা লোকসকল মোৰ তাত আহিছিলে, আৰু আমাৰ অসমীয়া মানুহ, অসমীয়া বাকী মানুহ দেৱোত্তৰত আছে, ভিজিয়াৰত আছে, পিজিয়াৰত আছে। তেওঁলোকে বসুন্ধৰা 1 আৰু 2 মাটি লোৱাত অসুবিধা হ'ল। এইবাৰ আমি বসুন্ধৰা 3 নিয়ম নীতি একেবাৰে কমাই দিম, যাতে সকলো দুখীয়া মানুহে মাটিৰ পট্টা পাব পাৰে। মই প্ৰথমতে কলো যে আৰু 50,000 চাকৰি আমি দিম। যিসকল ল'ৰা ছোৱালীয়ে চাকৰি নাপাব,
তেওঁলোকৰ কাৰণে আমি এখন আঁচনি আনিছো, আত্মনিৰ্ভৰ অসম। এই আঁচনিখনৰ অধীনত আমি 2 লাখ টকালৈকে চৰকাৰৰ পৰা আমি পাব পাৰো। বেংকৰ পৰা নালাগে, ডাইৰেক্টলি চৰকাৰৰ পৰা আমি দিয়াৰ ব্যৱস্থা কৰিম। এবাৰ এপ্লিকেশ্যন হৈ গ'ল, 1 লাখ ল'ৰা ছোৱালীয়ে আবেদন কৰিলে। ইলেকশ্যনৰ পিছত আৰু এবাৰ এপ্লিকেশ্যন খুলি দিয়া হ'ব। যিসকলে যোৱাবাৰ এপ্লিকেশ্যন নকৰিলে তেওঁলোকে আকৌ এবাৰ এপ্লিকেশ্যন কৰিব সুবিধা পাব। শ্ৰদ্ধাৰ বিহুৰ দিনা মই আৰু এটা আঁচনিৰ কথা ক'ব খুজিছো। মই যি মিটিঙতে যাওঁ মই এটাই কথা কওঁ যে আমাৰ পৰিয়ালবিলাক সৰু হ'ব লাগে। কিয় আমি যদি ল'ৰা ছোৱালীক পঢ়াব নোৱাৰো